মায়ামৰা সমাজৰ ধৰ্মগুৰুৰ নামত কেলেংকাৰীৰ অভিযোগ। কলাক্ষেত্ৰ নিৰ্মাণেৰে কোটি কোটি টকা আত্মসাৎ। আজিও সম্পূৰ্ণ নহল কলাক্ষেত্ৰ নিৰ্মাণৰ কাম। মায়ামৰা সমাজৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ নামত বিয়াগুম কেলেংকাৰী চলাৰ অভিযোগ। কলাক্ষেত্ৰ নিৰ্মাণেৰে কোটি কোটি টকা আত্মসাৎ কৰি বিপৰ্যয় নমাই আনিছে। মটক আৰু মায়ামৰা সমাজৰ চহকী কলাকৃষ্টি প্ৰতিফলিত কৰাৰ লক্ষ্যৰে তিনিচুকীয়াৰ বটগুং মৌজাৰ দিহিঙীয়া গাঁৱত কোটি টকীয়া শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ এতিয়া নিৰ্মীয়মান অৱস্থাত পৰি ৰৈছে। কলাক্ষেত্ৰৰ নামত দুমহলীয়া এটা প্ৰকাণ্ড ঘৰ, যি সাম্প্ৰতিক উদঙীয়া গৰুৰ চৰণীয়া পথাৰত পৰিণত হৈ পৰিছে। আচলতে কলা সংস্কৃতি বিকাশ সাধনৰ বাবে নিৰ্মাণ হোৱা সেইটো এটা ঘৰ নহয়, ভৱনহে। পিছে ভৱনটোত এতিয়া অপসংস্কৃতিৰহে বিকাশ সাধন হোৱাটো পৰিলক্ষিত হৈছে। নাই কোনো চকীদাৰ, নাই কোনো সংৰক্ষক, চাৰিওকাষে নাই দেৱাল। বতাহ বৰষুণত জহি খহি যোৱা ভৱনটোৰ ইটা ৰদ খিৰিকী সম্পূৰ্ণ কাটি নিয়াৰ লগতে টিনপাত, বৈদ্যুতিক ৱায়াৰিং, ছুইচ বৰ্ড আদিৰ উপৰি বহু সামগ্ৰী ভাঙি চিঙি নিয়ে কোনো দুষ্ট চক্ৰই। এতিয়া মুকলি পৰিৱেশত পৰিত্যক্ত অৱস্থাত পৰি ৰোৱা ভৱনটোৰ সুবৰ্ণ সুযোগ লৈছে এচাম নিচাসক্ত লোকে। উদ্ধাৰ হৈছে আপত্তিজনক সামগ্ৰী। উল্লেখ্য যে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে তিনিচুকীয়া জিলাৰ তদানীন্তন উপায়ুক্ত সমীৰ কুমাৰ সিনহাই ভূমি আবণ্টনৰ ব্যৱস্থা কৰিছিল। সেই অনুসৰি 2001 চনত 10 বিঘা ভূমি আবণ্টনৰ প্ৰস্তাৱ লয় আৰু বটগুং মৌজাৰ দিহিঙীয়া গাঁৱত 10 বিঘা ভূমি জিলা প্ৰশাসনে আবণ্টন দিয়ে। কিন্তু আবণ্টিত স্থানলৈ যোৱাৰ পথ নিৰ্মাণৰ যোজা চলাওঁতেই কলাক্ষেত্ৰ আৰু পথ নিৰ্মাণত বাধা প্ৰদান কৰি জনৈক সুগ্ৰীৱ চৌহান নামৰ এগৰাকীয়ে গোচৰ তৰে। এক দীৰ্ঘদিনীয়া ন্যায়িক যুঁজৰ অন্তত গোচৰটো জয়ী হৈ পৰৱৰ্তী সময়ত বহু আবেদন নিবেদনৰ পাছত 2006 চনত অসম চৰকাৰৰ বাজেটত 1 কোটি টকা ঘোষণা কৰে। 2007 চনত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰৰ নামত প্ৰথমবাৰৰ বাবে 1 কোটি টকা আবণ্টন পাবলৈ সক্ষম হয়। 2007 চনৰে পৰা 2010 চনলৈকে প্ৰথম পৰ্যায়ৰ কাম সম্পন্ন হয়। ইয়াৰ পাছত দ্বিতীয় পৰ্যায়ত 2018 চনত পুনৰ 1 কোটি টকা আবণ্টন পোৱা হয়। কিন্তু জিলা আয়ুক্তৰ অধীনত থকা কাৰ্যকৰী সমিতি তথা চৰকাৰী বিষয়াবৰ্গৰ হেমাহিত দ্বিতীয় পৰ্যায়ৰ কাম সম্পূৰ্ণ ধ্বংসমুখী হয়। উল্লেখ্য যে মটক জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা 2016 চনৰে পৰা 2021 চনলৈকে স্থানীয় বিধায়ক বিনোদ হাজৰিকা চৰকাৰী সমিতিখনৰ সদস্য আছিল। চনৰে পৰা স্থানীয় বিধায়ক পুনাকন বৰুৱা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰৰ চৰকাৰী প্ৰকল্পৰ সদস্য হিচাপে বৰ্তমানলৈকে নিয়োজিত হৈ আছে। নিজস্ব দায়িত্বত নিয়োজিত হৈ থকাৰ পাছতো কলাক্ষেত্ৰখন ধ্বংস হোৱাটো জনগোষ্ঠীটোৰ বাবে চৰম দুৰ্ভাগ্যজনক বুলি সচেতন ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে। তাৎপৰ্যপূৰ্ণ কথা যে প্ৰায় 18 কোটি টকীয়া নিৰ্ধাৰণেৰে আগভাগ লোৱা এই বৃহৎ প্ৰকল্পটোৰ দুৰ্নীতিৰ আঁৰৰ ব্যক্তিবিশেষৰ নাম ইতিমধ্যে অসম সাংস্কৃতিক সঞ্চালকালয়ৰ অধ্যক্ষৰ দ্বাৰা হোৱা তদন্তৰ পিছতে প্ৰতিবেদনত পোহৰলৈ আহিছে। বহু চৰকাৰী বিষয়াৰ নাম এই প্ৰতিবেদনত অন্তৰ্ভুক্ত হৈছে। গুৰুজনাৰ নীতি আদৰ্শক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে বহুজনৰ অপ্ৰাণ প্ৰচেষ্টাক এতিয়া ব্যক্তিকেন্দ্ৰিক লাভালাভে ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। শংকৰদেৱ গুৰুজনাৰ নামত যেনেধৰণে শংকৰদেৱ কলাক্ষেত্ৰ আছে, ঠিক তেনেধৰণেই উজনি অসমৰ সমাৰখণ্ডত বসবাস কৰা এই মায়ামৰা সমাজৰ যি ধৰ্মগুৰু অনিৰুদ্ধদেৱৰ নামত অসম চৰকাৰে যি অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ নামেৰে এক প্ৰকল্প
প্ৰতিষ্ঠা কৰিবৰ বাবে চেষ্টা কৰিছে তাক আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা আদৰণি জনাইছিলোঁ। আৰু আচলতে অতি লাজৰ বিষয় এইটোৱে আহি পৰিছে যে আজিও সেই প্ৰকল্প সম্পূৰ্ণ হৈ নুঠিল। ইয়াত বিভিন্ন ধৰণৰ কেলেংকাৰীৰ তথ্য ইতিমধ্যে আমি জানিব পাৰিছোঁ। বিভিন্ন ধৰণৰ কথা বতৰাসমূহ আমি শুনিবলৈ পাইছোঁ যে 18 কোটি টকা যি প্ৰকল্প, এই প্ৰকল্পটো 2007 চনতে 1 কোটি টকা আৰু 2018 চনত 1 কোটি টকা এই প্ৰকল্পটোৰ নিৰ্মাণৰ বাবে আগবঢ়াইছে। ইয়াত দুৰ্নীতি হৈছে বুলি ইতিমধ্যে জানিব পাৰিছোঁ। আৰু এটা কথা আমি জানিব পাৰিছোঁ যে অসমৰ যি অসম সাংস্কৃতিক সঞ্চালকালয় আছে, সেই সঞ্চালকালয়ৰ অধ্যক্ষৰ দ্বাৰা যি তদন্ত হৈছিল, এই তদন্ত কমিটিৰ প্ৰতিবেদনত ইতিমধ্যে কিছুমান নাম উল্লেখ হৈছে, কিছুমান বিষয়াৰ নাম উল্লেখ হৈছে, দুৰ্নীতি লিপ্ত হোৱাৰ কথা ইতিমধ্যে আমি জানিব পাৰিছোঁ। গতিকে এই কথাত অতি লজ্জাজনক বিষয় যে গুৰুজনাৰ আদৰ্শক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যি চেষ্টা কৰা হৈছিল, এই চেষ্টা কৰাৰ ক্ষেত্ৰত যিসকল ব্যক্তি জড়িত হৈ আছে, এই ব্যক্তিসকলক যাতে প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰে বা অসম চৰকাৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে, তাক আমি আদৰণি জনাইছোঁ, অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে আমি এটা কথা আমি জনাই দিব বিচাৰিছোঁ যে শংকৰদেৱ গুৰুজনাৰ নামত যেনেদৰে শংকৰদেৱ কলাক্ষেত্ৰ আজি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ল, সেই গুৰুজনাৰ আদৰ্শক যি প্ৰতিষ্ঠিত কৰি আছে, যি উজনি অসমত বসবাস কৰা যি মায়ামাৰ সমাজৰ লোকসকলে বসবাস কৰা ধৰ্মগুৰু অনিৰুদ্ধদেৱৰ নামত কলাক্ষেত্ৰখন প্ৰতিষ্ঠা কৰিবলৈ গৈছে অসম চৰকাৰৰ ইয়াত হেমাহি আমি দেখিবলৈ পাইছোঁ। অসম চৰকাৰে যদি ইচ্ছা থাকিলেহেঁতেন, অসম চৰকাৰে যদি দায়বদ্ধতাৰ প্ৰমাণ পালেহেঁতেন, তেতিয়া কিন্তু এই অসম চৰকাৰে এই গুৰুজনাৰ নামত থকা যি অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ, এই কলাক্ষেত্ৰ আজি সম্পূৰ্ণ কৰি তুলিলেহেঁতেন। আমি আজি আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি সুধিব বিচাৰিছোঁ যে আপুনি এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে আপুনি নিজকে কয়, গতিকে আমি ক'ব বিচাৰিছোঁ যে আপোনাৰ দিনত এনেধৰণৰ এটা প্ৰকল্প এনেধৰণে জহি খহি যোৱাটো অতি লজ্জাজনক বিষয়। ইয়াত গ্ৰিল নাই, ইয়াত কোনো ধৰণৰ টিংপাত নাই, এটা বতাহে উৰুৱাই নিয়াৰ কথা কোৱাৰ লগে লগেই যে গ্ৰিলসমূহ ইয়াৰ পৰা নাইকিয়া হৈ গ'ল। ইয়াত কিমান নিম্ন মানদণ্ডৰ টিংখন বতাহে উৰুৱাই নিব নিয়াটো সম্ভৱ, কিন্তু গ্ৰিল আৰু লোহাৰৰ সম্পূৰ্ণ ষ্ট্ৰাকচাৰটো উৰুৱাই নিয়াটো কিন্তু কিমান উন্নত মানদণ্ডৰ কাম হৈছে ইয়াতে স্পষ্ট আকাৰে প্ৰমাণ পাইছে। গতিকে এই ক্ষেত্ৰত জড়িত হৈ থকা সকলো ব্যক্তিক উচিত শাস্তি প্ৰদান কৰিবলৈ, আৰু চৰকাৰৰ যদি সৎ সাহস আছে, গুৰুজনাৰ প্ৰতি যদি দায়বদ্ধতা আছে, উজনি অসমৰ সমাজখণ্ডত বসবাস কৰা লোকসকলৰ প্ৰতি যদি দায়বদ্ধতা আছে, আমি অনুৰোধ জনাইছোঁ যে অনিৰুদ্ধদেৱৰ নামত থকা যি প্ৰকল্প, এই প্ৰকল্পটো সম্পূৰ্ণ কৰি দেখুৱাওক, তেতিয়াহে বুলি আমি এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী বা ৰাইজৰ লগত থকা মুখ্যমন্ত্ৰী। ইতিমধ্যে এইটো কথা স্পষ্ট হৈ পৰিছে। তাত আপোনালোকে যোৱাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব যে সেই অঞ্চলত তাত গ্ৰিল এখনো নাই। তাত যি সামগ্ৰী আছে, যিবিলাক লোহাৰ বস্তু, দৰ্জা খিৰিকীকে আদি কৰি যিবিলাক আছে, সেইবিলাক আজি চুৰি হৈছে। তাত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ বস্তু দেখিবলৈ পোৱা যায়। তাত ড্ৰাগছৰ যিবিলাক ৰমৰমীয়া বেহাৰ, যিবিলাক চিৰিঞ্জ উদ্ধাৰ হৈছে, আমি নিশ্চয়কৈ আমি প্ৰত্যক্ষ কৰি আমি দেখিব পাইছোঁ। আৰু তাৰ লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ, তাত অনৈতিক কাৰ্য হৈছে, তাত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ বস্তু আমি উদ্ধাৰ কৰিছোঁ। গতিকে আমি প্ৰশাসনকো আহ্বান জনাইছোঁ যে প্ৰশাসনে এই বিষয়টোৰ ওপৰত তিনিচুকীয়াৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা 1.5 কিলোমিটাৰ নিলগত থকা এই অনিৰুদ্ধদেৱ কলাক্ষেত্ৰখনৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন কৰাৰ ক্ষেত্ৰত তিনিচুকীয়া জিলা প্ৰশাসনৰ দায়বদ্ধতা আছে। ইয়াত যিবিলাক অনৈতিক কাৰ্য বন্ধ কৰিবৰ বাবে প্ৰশাসন যন্ত্ৰটো 1.5 কিলোমিটাৰ নিলগত থকাৰ পাছতো আজি কিয় বন্ধ হোৱা নাই, এইটো কথা অতি লজ্জাজনক বিষয়। গতিকে আমি আজি আপোনালোকৰ মাধ্যমেৰে আমি অনুৰোধ জনাইছোঁ, জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে এই অঞ্চলত আপোনালোকে প্ৰশাসনৰ পুলিচ প্ৰটেকশ্যনৰ জৰিয়তে পেট্ৰলিঙৰ ব্যৱস্থা কৰক, যাতে অনৈতিক কাৰ্য তাত নহয়। আৰু ইয়াত যিবিলাক টিঙৰ পৰা যিবিলাক চুৰি হৈছে, চুৰি এটা তদন্ত কৰক। তাৰোপৰি যিবিলাক বস্তু এতিয়াও আছে তাত, সেই থকা বস্তুখিনি উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰক। তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট, NE Bharat 24।